তো নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি জানো আহক 2004-05-06 ইছ্যু হৈছিল এইটো ষ্টেইনলেছ ষ্টীলৰ ক্ৰছ কইন্স। এইটো মোৰ হাতত দেখা পোৱাটো এইটো আপোনাৰ 2004 চন। এ চাওক, এইটো 2004 চনৰ এটা এটকীয়া দেখা পাইছে এক্সট্ৰা ফাইন কণ্ডিশ্যনত। তো ইয়াত মই 700 টকাত কিনি লৈছোঁ। তেতিয়াহ'লে ভাবি চাওক এবাৰ এটা এটকা কিমান পইচা আমাক দিব পাৰে। তো অনলি 2004 চনটোহে আপোনাৰ ৰিয়েৰ কইন্স হয়, গতিকে 5-6 ৰিয়েৰ নহয়। গতিকে এনেকুৱা যদি 2004 চনৰ এটকীয়া এটা পায়, তো মোটামুটি 500ৰ পৰা 1000 টকাৰ ভিতৰত ইয়াৰ মাৰ্কেট প্ৰাইচ চলি আছে বৰ্তমান। তো মোৰ এইটো এক্সট্ৰা ফাইন কণ্ডিশ্যনৰ কাৰণে মই ইয়াক 700 টকাত লৈছিলোঁ। যদি UNC কণ্ডিশ্যনৰ হয় ইয়াক মই 1000 টকা দিব লগা হ'লহেঁতেন। গতিকে কইন্সৰ মাৰ্কেটটো দিনে দিনে ওপৰলৈ বাঢ়ি গৈ আছে, কমি নাযায়। গতিকে আপোনালোকে চাব, এনেকুৱা যদি কইন্স পাই ভালদৰে ৰখাব। আৰু আপোনাৰ লগত যদি এনেকুৱা কইন্স আছে 2004 চনৰ ক্ৰছ কইন্স, মোক কমেণ্টত জনাব। যদি বেচিব বিচাৰে মই ল'ব পাৰিম, কোনো আপত্তি নাই। গতিকে ভালদৰে ৰখাব আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ বন্ধু বান্ধৱী সকলোৰে লগত এই বস্তুটো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই বস্তুটোৰ বিষয়ৰ ওপৰত গম পায় যে ইণ্ডিয়ান কাৰেঞ্চিও ভেলু আছে। গতিকে আজিলৈ আহোঁ, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম।